ইঞ্জুৰি গাঁওস্থিত মৰিচা আলহী গাঁও যি নামঘৰ, এই নামঘৰত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ আঁচনিৰ অধীনত অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে এটা সভাঘৰ আজি নিৰ্মাণ কাৰ্য আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। আমাৰ হাতত উপস্থিত আছে অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ ডিব্ৰুগড় জিলাৰ সভাপতি মাননীয় দৰ্পণ দাস ডাঙৰীয়া। তেখেতৰ উপস্থিতিত আজি এই সভাঘৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে আৰু ইয়াৰ বাবে অনুমোদিত পুঁজি হৈছে 5 লাখ টকা। ইয়াত এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছে প্ৰফুল্ল বৰাৰ নেতৃত্বত। প্ৰফুল্ল বৰাৰ নেতৃত্বত সেই নিৰ্মাণ সমিতিয়ে অতি কম দিনৰ ভিতৰত সৰ্বাংগ সুন্দৰকৈ এই সভাঘৰটি নিৰ্মাণ কৰি তুলিব বুলি আমি আশা কৰিছোঁ। আৰু এই সভাঘৰটি নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই অঞ্চলৰ ৰাইজৰ, বিশেষকৈ নামঘৰ গাঁৱৰ লগত জড়িত ৰাইজৰ বিভিন্ন সকাম নিকাম বা বিভিন্ন অনুষ্ঠান আদিত ৰাইজৰ সুবিধা হ'ব। আৰু এই অঞ্চলৰ ৰাইজে ইয়াত যিকোনো ৰাজহুৱা বিষয়ে নামঘৰ জড়িত বা অন্যান্য ৰাজহুৱা জড়িত বিষয়ে আলোচনা বিলোচনা কৰাৰ এটা সুবিধা হ'ব। এটা ধুনীয়া হল নিৰ্মাণ হৈ উঠিব, কমিউনিটি হল, সভাঘৰ নিৰ্মাণ হৈ উঠিব। আমি আশা কৰিম যে কম দিনৰ ভিতৰত, নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এটা সৰ্বাংগ সুন্দৰ সভাঘৰ ইয়াত নিৰ্মাণ হৈ উঠিব। ধন্যবাদ। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা ৰূপায়িত অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা আজি মৰিচা আলহী সত্ৰৰ নামঘৰত সভাগৃহ, যিটো কমিউনিটি হলৰ নামত 5 লাখ টকা আবণ্টন হৈছিল, সেইটো আজি বিধায়ক মহোদয়ৰ উপস্থিতিত আজি শুভ উদ্বোধন কৰা হয়। ইয়াত আমাৰ চাবুৱা সমষ্টিত অনুসূচিত জাতি উন্নয়ন লোকসকলৰ উন্নয়নৰ বাবে নামঘৰৰ অসম চৰকাৰে গ্ৰহণ কৰা নামঘৰবিলাক প্ৰায় 7টা নামঘৰ চাবুৱা সমষ্টিত আমাৰ এলটমেণ্ট হৈছে 5 লাখ টকাকৈ। এইখিনি ক্ৰমান্বয়ে আমি আজিৰ পৰা আৰম্ভ কৰি যাম। ইয়াত ইতিমধ্যে এখন নিৰ্মাণ সমিতি প্ৰস্তুত কৰা হৈছে। সেই নিৰ্মাণ সমিতিখনক প্ৰফুল্ল বৰাক মুখ্য কৰি নিৰ্মাণ সমিতিখন বনোৱা হৈছে। তেখেতলোকক মই আন্তৰিকতাৰে জনাইছোঁ যে তেওঁলোকে অতি সোনকালে সৰ্বাংগ সুন্দৰভাৱে এই অনুষ্ঠানটি কৰক আৰু ৰাইজে ইয়াৰ দ্বাৰা যাতে উপকৃত হয়।